আমাৰ বিপিএফ দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এটো 100% সাকসেস হৈ গল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মোটামুটি মিডিয়াম খুব ভাল আজি যেটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল আৰু ক'ব লগা সেইখিনি মইতো কৈছোৱে কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টিও 100% আমি জিকিমে আৰু সেইদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টিত 5টাও সাকসেস হ'ব 5 আৰু 6 11টা হ'ল অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই অততে অহাকালি যেটো যাত্ৰা হিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আৰু ইয়াৰ পিছত ছালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুলগাঁও হিচাপে আছে আৰু 15 আগষ্টৰ পিছত আকৌ 17 18 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ অততে এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো হিটোই যে আমি অততে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপিএফ দলে যাতে এবছলিউট মেজৰিটি পাই পেলাই সৰকাৰ বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা হেতু আৰু আজি আপোনালোকেতো হুদা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে সবে আছিল ডিফেন্স বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফসোস লাগিছে এটো হল মানে ৰিটেন নোপোৱাকৈ ইউপিপিএল বা প্ৰমোদ বড়োৰ পৰা কোনো ৰিটেন এনসাৰ পোৱা নাই আফসু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ যেহেতু বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফসু সেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱা ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএল ৰিটেন দিয়া নাই বুলি ডিফেন্স বড়ো নিজে কৈছে এইটো ৰিটেন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটেন লকচোন আগত ৰিটেনটো পোৱা নাই আমি কৈছো যে ইউপিপিএল দলে সেক্ৰিফাইচ কৰিব পাৰিব লাগিব সেক্ৰিফাইচ মানে সেইটোৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিবৰ কাৰণে ৰেডি আছে না নাই আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব আপোনালোকে চৰকাৰ এৰি পেলাই আহক আমি বিপিএফ 20টা ইউপিপিএল 20টা আমি ইলেকশন খেলিম এইটো আপোনালোকে কি ভাবে এইটো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফসু সেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব লাগে বুলি আফসু সেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকম মুঠতে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন্স বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যেহেতু ইউপিপিএলৰ পোৱা নাই ইউপিপিএলৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পা 1 নম্বৰ জাতিৰ বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আফসুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতিৰ দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব সবেই কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত
আফচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে, ইয়াত জড়িত কোন আছে? ইয়াত বেলেগ নাই, আপোনালোকে এই চন্দন আৰু খাম্পা কি চৰ্ত দিছে এইবিলাক কওকচোন। 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে। 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে। 12 তাৰিখৰ পিছত আফচু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক। আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই। মই কৈছোঁ ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে, চন্দন আৰু খাম্পা। ইয়াতে জুই জ্বলাই আছেতো। কিন্তু আফচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক। আমি কোনো দলৰ লগত এইফালে বায়াছ হৈ পেলাই কথা নক'ম বা কাম নকৰিম, এইবিলাক থাকক। কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ। ইয়াত বিৰাট ডাঙৰ জাল আছে, এইটো মইতো কৈ দিছোঁ। চন্দন আৰু খাম্পা আছে ইয়াত। আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই। এই দুইজনে মোক ভাগ কৰি লৈ গৈছে, স্পষ্ট কথা। স্যার এটা প্ৰশ্ন, অঞ্চলৰ বা BTC অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মানে বাহিৰত আছে, এইটো প্ৰমোদ বড়োৰ কথা নাই, এইটো প্ৰমোদ বড়োৱে আমাৰ বহুত টিচাৰক BTC বাহিৰত পঠাই দিছে। সেইটো মই আকৌ লৈ আহিম, এইটো ডাঙৰ ইছ্যু নহয়। মই লৈ আহিব পাৰে, এইটো ডাঙৰ ইছ্যু নহয়, সেইটো লৈ আহিম মই। দিলীপ শইকীয়া ৰিচেণ্টলি দিলীপ শইকীয়া কোৱা নাই। দিলীপ শইকীয়া যিটো কথা কৈছে সেইটো নিশ্চয় নাজানাকে কৈছে। জানিলে এইটো নক'লে হয়। ইয়াৰ আমাৰ ক'ব লগা একো নাই। এইটো সাংবিধানিকভাৱে যিটো বড়ো জাতিক জীয়াই থকাৰ যিটো অধিকাৰ দিছে, ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই। মই অপেনলি কৈছোঁ, কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে, ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই। কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে, ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই। এইটো কমন। এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে, সেইটো প্ৰেক্টিকেল নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।